যোৱা কেইদিনমানৰ আগতে ছত্তীশগড়ৰ বিৰুদ্ধে ৰিয়ান পৰাগে খেলা হে ধুমুহা ইনিংছটোৰ কথা আপোনালোকৰ হয়তো মনত আছে কিদৰে তেখেতে মাত্ৰ 56টা বলতেই শতক মাৰিবলৈ সক্ষম হৈছিল হেতু হয়তো আপোনালোকে সকলোৱে গম পাইছে কিন্তু আপোনালোকক মই পুনৰ এবাৰ এটা ভাল খবৰ জনাই দিব বিচাৰিছো যে একেৰাহে ৰঞ্জি ট্ৰফিত ৰিয়ান পৰাগৰ বেটে পুনৰ এবাৰ যাদু দেখাবলৈ সক্ষম হৈছে পুনৰ এবাৰ শতক মাৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে আৰু এনেকুৱা এটা অৱস্থাত ৰিয়ান পৰাগে আজি আহি পুনৰ সেঞ্চুৰী মাৰিছে যেটো সময়ত আমাৰ অসম ক্ৰিকেট দল বিপদত পৰিছিল যেটো সময়ত অসম ক্ৰিকেট দলৰ খেলুৱৈসকল আহিছিল আৰু গৈছিল কেৱল এজন খেলুৱৈ ফিল্ডত টিকি আছিল হেজনেই হৈছে ৰিয়ান পৰাগ আৰু তেখেতে যি দৰে ইনিংছ খেলি গৈছে যি দৰে তেখেতে শতক কুবাইছে হসাকৈ মানিব লাগিব আৰু আজি ভিডিওটো প্ৰথমতে ৰিয়ান পৰাগৰ বাবে এটা লাইক হ'ব লাগে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু এতিয়া আহিছো আমি আজি ভিডিওটোৰ মূল বিষয়টোলৈ বন্ধুসকল আপোনালোকে জানে যে গুৱাহাটীৰ বৰখাপাৰা ষ্টেডিয়ামত অসম বনাম কেৰালাৰ মাজত এখন বহুত বেছি ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হৈ আছে আৰু খেলখনত যদিও আমাৰ অসম ক্ৰিকেট দলটি এতিয়া বিপদত আছে বা পৰাজিত হোৱাৰ দিশে গতি কৰিছে কিন্তু তথাপিও ৰিয়ান পৰাগক আমি প্ৰশংসা কৰিব লাগিব ৰিয়ান পৰাগে অকলেই যিদৰে অসমক জিকাব বিচাৰিছে হেতু কিন্তু তেখেতক মই প্ৰশংসা কৰিব লাগিব আৰু আজিৰ দিনত একেটাই হৈছিল কালিৰ দিনটোতেই যেতিয়া দ্বিতীয় দিনৰ খেল শেষ হৈছিল তেতিয়া আমাৰ অসম দলে দুটাকৈ উইকেট হেৰুৱাইছিল মাত্ৰ 14 ৰানতে তাৰ পাছতে আজি যেতিয়া তৃতীয় দিনা খেলত বেটিং কৰিবলৈ আহিছিল অসমৰ দলটি তেতিয়া নিমিখতে আৰু দুটা উইকেট হেৰুৱাই বিপদত পৰিছিল আৰু সকলো দায়িত্ব ৰিয়ান পৰাগৰ ওপৰত আহি পৰিছিল গতিকে ৰিয়ানে সকলো বাধা নেউচি বুলি ক'ব লাগিব তেওঁ লাহে লাহে কৰি ইনিংছটো আগবঢ়াই নিলে আৰু আজি তেখেতে এটেক কৰা নাই সুন্দৰভাৱে ডিফেন্সিভ মুডত খেলিছে আৰু মাত্ৰ 104টা বলতে শতক কুবৰ পাছতে 125টা বলত খেলুৱৈগৰাকীয়ে 116 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলি গৈছে বুলি ক'ব লাগিব আৰু ৰিয়ান পৰাগে তিনিটাকৈ ডাঙৰ বিশাল ছয় মাৰিবলৈ সক্ষম হোৱাৰ লগতে 12টাকৈ চাৰিও আমি তেখেতৰ বেটৰ পৰা দেখা পালো আৰু আপোনালোকক জনাই দিব বিচাৰিছো যে ৰঞ্জি ট্ৰফিত ৰিয়ান পৰাগেটো একেৰাহে 2 নম্বৰটো সেঞ্চুৰী মাৰিছে এই বছৰটোত আৰু সঁচাকৈ মানিব লাগিব ডমেষ্টিকত তেখেতে যিদৰে পাৰফৰমেন্স আগবঢ়াইছে যোৱা 2-3টা বছৰৰ পৰা আৰু মই আগতো কৈছো এটা কথা এতিয়াও কম যে লাহে লাহে যেন ৰিয়ান পৰাগে ভাৰতীয় দলৰ দৰ্জা খটখটাই আছে আৰু অতি শীঘ্ৰে হয়তো তেখেতে ভাৰতীয় দলত স্থান লাভ কৰিব পাৰে আৰু ৰঞ্জি ট্ৰফিতটো ভাল পাৰফৰমেন্স কৰিছে তাৰ লগতে সৈয়দ মুস্তাক আলী ট্ৰফিটো বহুত বেছি টপ ক্লাছ পাৰফৰমেন্স কৰিছিল ৰিয়ান পৰাগে আৰু আজিৰ দিনত আমি কেৰালাৰ বিৰুদ্ধে দেখিলো এটা সাংঘাতিক ইনিংছ এটা বিপদৰ সময়ত অসম দলক উদ্ধাৰ কৰা ইনিংছ বুলি ক'ব লাগিব 125টা বলত 116 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলি ৰিয়ান পৰাগে এতিয়া সকলোতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইজনে ৰিয়ান পৰাগ হয় যিজনক বাৰে বাৰে সমালোচনা কৰা হয় আইপিএলত বেয়া প্ৰদৰ্শন কৰে বাবে ৰিয়ান পৰাগক বাৰে বাৰে সমালোচনা কৰা দেখা যায় কিন্তু এতিয়া যেন সকলোকে প্ৰত্যুত্তৰ দিয়া দেখা গৈছে আৰু আহিবলগীয়া সময়ত যেতিয়া 2024 চনৰ আইপিএল হ'ব এই আইপিএলতো যেন এবাৰ ৰিয়ান পৰাগে নিজৰ বেটিংৰ যাদু দেখাবলৈ সক্ষম হয় তাকে মই আশা কৰিম আৰু খেলখনৰ বিষয়ে বেছিকৈ ক'বলগীয়া নাই কাৰণ অকল ৰিয়ান পৰাগে বেছি ৰান মাৰিছে বাকি খেলুৱৈসকলে ইমান বেছি আমাৰ অসমৰ টপ ক্লাছ পাৰফৰমেন্স দিব পৰা নাই গতিকে মই বাকি খেলুৱৈসকলৰ কথা নকওঁ আৰু এই ভিডিওটো বা পডকাষ্টটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো আৰু একেবাৰে শেষত আপোনালোকক মই মাঘ বিহুৰ শুভেচ্ছা জনাব বিচাৰিছো আশা কৰিছো ভোগালী বিহুৱে আপোনালোকৰ জীৱনলৈ অনাবিল সুখ কঢ়িয়াই আনক তাকে মই কামনা কৰি এই ভিডিওটো বা পডকাষ্টটো ইমানতে সামৰণি মাৰিছো থ্যাংক ইউ ফৰ watching this video